জয় বন্ধুসকল, ৱেলকাম বেক মাই ইউটিউব চেনেল মিথুনৰ ব্লগছ। পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, SSC MTS হাবিলদাৰৰ ফালৰ পৰা পুনৰ নতুনকৈ ভেকেঞ্চি মুকলি কৰা হৈছে। এইখিনি পদত এপ্লাই কৰিবলৈ হ'লে আমাৰ অসমৰ যিকোনো ডিষ্ট্ৰিক্টৰ কেণ্ডিডেটে এইখিনি পদত এপ্লাই কৰিব পাৰিব। আৰু লগতে আবেদন কৰিবলৈ হ'লে এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব, মেট্ৰিক পাছ যদি কৰি থৈছে তেতিয়াহ'লে এইখিনি পদত আবেদন কৰিব পাৰিব। আৰু ইয়াতে কোনো ধৰণৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট বা কোনো ধৰণৰ পাৰ্চেণ্টেজ বিচৰা নাই। যদি আপোনালোকে চিম্পল মেট্ৰিক পাছ কৰিছে তেতিয়াহ'লে এই হাবিলদাৰ SSC হাবিলদাৰ পদবিলাকত এপ্লাই কৰিব পাৰিব। এতিয়া কথাটো হ'ল যে হাবিলদাৰত টোটেল কিমান ভেকেঞ্চি আছে, MTSত কিমান টোটেল ভেকেঞ্চি আছে, আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে সকলোখিনি ষ্টেপ বাই ষ্টেপ জনাব বিচাৰিছোঁ। গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ একদম শেষলৈকে চাই থাকিব। আৰু লগতে ইয়াৰে চিলেকশ্যন প্ৰচেছ হাইট কিমান লাগিব, চেষ্ট কিমান লাগিব, ৰানিং কিমান কৰিব লাগিব, সকলোখিনি ডিটেইলছ আপোনালোক মই এতিয়া জনাবলৈ বিচাৰিছোঁ। এই পদবিলাক মুকলি কৰা হৈছে SSC ফালৰ পৰা, ষ্টাফ চিলেকশ্যন কমিশ্যনৰ ফালৰ পৰা মুকলি কৰা হৈছে। বন্ধুসকল, আপোনালোকে অনলাইন মাধ্যমত আবেদন কৰিব লাগিব। ইয়াৰে এপ্লাই লাষ্ট ডেট হৈছে 24 জুলাই 2025। পোষ্ট নেম MTS আৰু লগতে হাবিলদাৰৰ বাবে এইখিনি পদ মুকলি কৰা হৈছে। এপ্লাই ষ্টাৰ্ট হৈছে 26 জুনৰ পৰা, এপ্লাই লাষ্ট ডেট 24 জুলাইলৈকে আপোনালোকে এইখিনি পদত এপ্লাই কৰি থাকিব পাৰিব। আৰু ইয়াৰে এক্সাম অনুষ্ঠিত হ'ব 20 অক্টোবৰৰ পৰা 24 অক্টোবৰ 2025। হয় বন্ধুসকল, পুনৰ কৈছোঁ 20 ছেপ্টেম্বৰৰ পৰা 24 অক্টোবৰ 2025লৈকে ইয়াৰে এক্সাম অনুষ্ঠিত হ'ব। আপোনালোকৰ বয়সৰ সময়সীমা 18 বছৰৰ পৰা 25 বছৰলৈকে দিয়া হৈছে। MTS পদবিলাকত এপ্লাই কৰিব পাৰিব। আৰু হাবিলদাৰ পদবিলাকত এপ্লাই কৰিবলৈ হ'লে বয়সটো বিচৰা হৈছে 18 বছৰৰ পৰা 27 বছৰলৈকে। 18 বছৰৰ পৰা 27 বছৰলৈকে আপোনালোকৰ বয়সটো যদি আছে তেতিয়াহ'লে আবেদন কৰিব পাৰিব। লগতে এজ ৰিলেক্সন দিয়া হৈছে। তাৰপিছত কৈ দিছোঁ এডুকেশ্যন কোৱালিফিকেশ্যন। আপোনালোকে হাবিলদাৰ আৰু MTS পদবিলাকত এপ্লাই কৰিবলৈ হ'লে কোৱালিফিকেশ্যন চিম্পল মেট্ৰিক পাছ কৰিলে এইখিনি পদত এপ্লাই কৰিব পাৰিব। তাৰপিছত কৈ দিছোঁ এপ্লিকেশ্যন ফিজ। ইয়াতে UR OBC বিলাকে 100 rupees পে'মেণ্ট কাটিব লাগিব। আৰু ST SC PWB ফিমেলবিলাকে কোনো ধৰণৰ পে'মেণ্ট কাটিব নালাগে। পে'মেণ্ট মুঠ অনলাইন মাধ্যমত পে'মেণ্ট কাটিব লাগিব। তাৰপিছত বন্ধুসকল কৈ দিছোঁ ভেকেঞ্চি ডিটেইলছ। এতিয়া বন্ধুসকল, আমি যিমান দূৰ গম পাইছোঁ যে MTS পদবিলাকত RPI ফালৰ পৰা যিখিনি ৰিপ্লাই আহিছিলে তাৰ হয়তো 1000+ পোষ্ট বুলি লিখা আছিলে। হয়তো এতিয়ালৈকে SSC ফালৰ পৰা পাব্লিছ কৰা নাই যে ইমানখিনি পোষ্ট আহিছে বা ইমানখিনি আহিব বা টোটেল কিমান ভেকেঞ্চি আছে। হয়তো খুব কম দিনৰ ভিতৰতে ইয়াৰে এডভাৰটাইজমেণ্টখন জাৰি কৰা হ'ব, ইয়াৰে আপডেটটো আহি যাব। ইয়াতে বন্ধুসকল, আপোনালোকে হাবিলদাৰ পদবিলাকত টোটেল পোষ্ট দেখিবলৈ পাব 1070+। হয় বন্ধুসকল, 1070+ আপোনালোকে ইয়াতে ভেকেঞ্চি দেখিবলৈ পাব। এতিয়া বন্ধুসকল কৰিছোঁ চিলেকশ্যন প্ৰচেছ। এই পদবিলাকত আপোনালোকৰ CBT কম্পিউটাৰ ভিচাইড টেষ্ট অনুষ্ঠিত হ'ব। তাৰপিছত ফিজিকেল ইভেঞ্চি টেষ্ট অনুষ্ঠিত হ'ব। তাৰপিছত আপোনালোকৰ ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট অনুষ্ঠিত হ'ব। ইয়াতে বন্ধুসকল অনলি আপোনালোকৰ হাবিলদাৰ পদবিলাকত ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট অনুষ্ঠিত হ'ব। তাৰপিছত মেডিকেল এক্সামিনেশ্যন টেষ্ট অনুষ্ঠিত হ'ব। যদি হাবিলদাৰ পদবিলাকত এপ্লাই কৰে তেতিয়াহ'লে PET and PST দিব লাগিব। তেতিয়া আপোনালোকে খোজকাঢ়িব লাগিব 1600 মিটাৰ। ল'ৰাসকলৰ বাবে টাইমিং দিয়া হ'ব 15 মিনিট। ছোৱালীসকলক খোজকাঢ়িব লাগিব 1 কিলোমিটাৰ। তেওঁলোকক টাইমটো দিয়া হ'ব 20 মিনিট। হাইটটো লাগিব ল'ৰাসকলৰ 167.5 চেণ্টিমিটাৰ আৰু ছোৱালীসকলৰ হাইটটো লাগিব 152 চেণ্টিমিটাৰ। চেষ্টটো ল'ৰাসকলৰ 76 নৰ্মেল হ'ব লাগিব আৰু 5 চেণ্টিমিটাৰ ফুলাব লাগিব। তাৰপিছত বন্ধুসকল ৱেটটো ল'ৰাসকলৰ কোনো ধৰণৰ জোখা নহয়, কিন্তু ফিমেলবিলাকৰ ৱেটটো 48 kg হ'ব লাগিব। 48 kg নৰ্মেল হ'ব লাগিব। হাউ টু এপ্লাই ৰিক্ৰুটমেণ্ট 2025। আপোনালোকে এইখিনি পদৰ প্ৰতি ইণ্টাৰেষ্ট আছে বা এইখিনি পদত যদি এপ্লাই কৰিম বুলি ভাবিছে, যদিহে আপোনালোকৰ কোৱালিফিকেশ্যন মিলে বা বয়সৰ সময়সীমা যদি মিলে, যদি আপোনালোকে চিম্পল মেট্ৰিক পাছ কৰি থৈছে তেতিয়াহ'লে এইখিনি পদত এপ্লাই কৰিব পাৰিব। আজি ভিডিঅ' ইমানখিনি আছিলে। আপোনালোকে যদি ভিডিঅ'টো এতিয়ালৈকে চাইছে তেন্তে এটা লাইক কৰক আৰু যিমান পাৰে সকলো বন্ধুক শ্বেয়াৰ কৰক, যাতে এই আপডেটটো বা এই খবৰটো সকলোৱে গম পায়।